ঐ দেহু দিও জালে দেৱে দৰি কলাও ঐ বানে ফালিও জালে ঐ কুহি ঐ কেঁচানো খাং পকা খাং নকৰিবি চেনে হিয় ঐ লহ মই তিয়হ জালি। তোমাৰ চেনেলৰ জৰিয়তে অসমবাসীকো মোৰ ফালৰ পৰা নৱবৰ্ষৰ লগতে ভোগালী বিহুৰ ওলগ যাচিছোঁ। সকলো সুখত থাকক, শান্তিত থাকক। মনটো ভাল হৈ থাকিলে চব ভালে থাকে আৰু নিজ ভালে জগত ভাল বুলি কথা এটা আছে। গতিকে ভালে আছোঁ আৰু এতিয়ালৈকে বিশেষ একো তেনেকুৱা হেৰি হোৱা নাই, বিঘিনি বৰকৈ ঘটা নাই কাৰণে চাগে আছোঁ ভালে কুশলে। আৰু হঠাৎ আপুনি অৰুণাচললৈ আহিলে মহাদেৱপুৰ, কি কাৰণে আপুনি আহিব লগা হ'ল? এয়া মানে মহাদেৱপুৰত এখন দেউৰীসকলে বিভিন্ন জেগাৰ অসমৰ কেইবা ঠাইতো দেউৰী সমাজৰ ব্যক্তিসকলে এখন তেখেতসকলৰ ভাষা এখন ছবি কৰাৰ কথা এটা ভাবিলে। গতিকে সেই ছবিখনৰ খাতিৰতে আহিলোঁ ইয়ালৈ নামচাইলৈ। আৰু আহি মোৰ এটা অভিজ্ঞতা যে জীৱনত প্ৰথমবাৰৰ বাবে দেউৰী সমাজৰ দেউৰী জনগোষ্ঠীৰ এখন ছবি কৰিবলৈ পাম। মোৰ ভাল লাগিছে সেইকাৰণেই যে তেখেতসকলেও এটা প্ৰয়াস কৰিছে, এটা আশা কৰিছে যে তেওঁলোকৰ নিজৰ কালচাৰটো বা যিখিনি তেওঁলোকৰ হেৰি সেই ধৰণে অকণমান উপস্থাপন কৰিবলৈ বা অসমৰ ৰাইজে জানিবলৈ বা বিভিন্ন জেগাত আজিকালি উপভোগ কৰিবলৈ তেওঁলোকেও বিচাৰে। বিভিন্ন জনগোষ্ঠী তেনেকুৱা ছবি হৈ আছে, মিচিং জনগোষ্ঠী তেনেকুৱা ছবি হয়, কাৰ্বি হয়, বিভিন্ন জনজাতি হয়। গতিকে এইখনো তেনেকুৱাকৈ কৰিছে। সেইকাৰণে তেওঁলোকৰ লগত ময়ো চামিল হৈছোঁ আৰু মোক বিচৰাৰ কাৰণে মই নিজেই তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তুমিও আহিছা আজি ধৰা ডুমডুমৰ পৰা ইয়ালৈ ঢাপলি মেলি আহিছা ইয়াৰ মুহূৰ্তটোৰ কাৰণে। আজি মুহূৰ্তটো হৈ গৈছে, ইতিমধ্যে আমাৰ শ্বুটিং আৰম্ভ হ'ব আৰু তাতে মই এটা দেউতাকৰ চৰিত্ৰ এটা অভিনয় কৰিম, তাকে চাওঁ। আৰু ছবিখন ভাল হ'লে ভাল লাগিব, দৰ্শকে অসমবাসীয়ে যদি আঁকোৱালি লয় আমাৰ মনটো ভাল লাগিব, দেউৰী সমাজখনৰো ভাল লাগিব, সকলোৱে ভাল লাগিব। আৰু ভালকৈ কৰিলে নিশ্চয় ভালেই হ'ব বুলি আশা কৰিছোঁ। আপুনি অভিনয় কৰা চিনেমাবোৰৰ আৰু বোলছবিবোৰ ভালেই হয় যিমান দেখিছোঁ। নাই, তাৰ মাজত বেয়াও হয়, এইটো নহয় যে মই কৰিলেই ভাল হ'ব বুলি কথা নাই। কৰোৱাবও লাগিব ভালকৈ, মই নিজেও ভালকৈ কৰিব লাগিব। কাহিনীটো বাৰু বেয়া নহয়, কাহিনীটোৰ এটা আবেদন এটা আছে। গতিকে আবেদন অনুযায়ী কাহিনীটো তেনেকুৱাকৈ যদি আমি দৰ্শকৰ আগত দিব পাৰোঁ বা পৰিচালক আমাৰ টংকেশ্বৰে তেনেকৈ আগবঢ়াই নিব পাৰে, নিশ্চয় ভাল হ'ব বুলি আশা কৰিছোঁ। 2024 বৰ্ষৰ কেনেধৰণে আপুনি ব্যস্ত হৈ থাকিব? ব্যস্ত মানে 2023ৰ শেষৰ ফালৰ পৰা আমি ডিচেম্বৰৰ 14 তাৰিখৰ পৰা আমি এখন ছবি আৰম্ভ কৰিছোঁ। সেইখনো চুতীয়াসকলৰ ওপৰত এখন বুৰঞ্জীমূলক এখন ছবি আমি কৰি আছোঁ। বিশ্বজিৎ বৰা পৰিচালনা আৰু তেওঁৰ গোটেই সম্পাদনা আৰু ৰচনা তেওঁৱে কৰিছে। আৰু সেইখন বুৰঞ্জীমূলক মই ভাবোঁ যে অসমত এইখন বৰ ভাল ছবি এখনৰ কাম কৰি আছোঁ। আৰু এতিয়া 2024 আৰম্ভণিৰ পৰা সেইখন ছবিৰে কাম কৰি আছোঁ। বৰ্তমান 15 তাৰিখ মানে হয়তো শেষ হ'বগৈ লাগে। বৰ্তমান সেইখনৰ কাম কৰি আছোঁ আৰু সেইটো এটা মোৰ কাৰণে এটা ভাল লগা কথা। আৰু দ্বিতীয় ভাল লগা কথাটো যে এই বছৰ আৰম্ভণিতেই এই জানুৱাৰী মাহটোতেই দেউৰী ছবি এখন কৰিবলৈ আহিছে। নিশ্চয় কৰে, তাৰমানে এইটো সময় আহিলে মাঘৰ বিহুৰ আগতে প্ৰথমতে অডিঅ'টো উলিয়াই বিহু, তাৰপিছত VCD মানে কাহিনীটো উলিয়াই দিয়ে VCD আকাৰত। আৰু সেইবিলাক ইমানেই জনপ্ৰিয় হয়, মানুহৰ ঘৰে ঘৰে সেই বস্তুটো আহিছিলে। টিভিত মানে এনেকুৱা হয়, কিছুমানে VCR বুক কৰি ভাড়াত আনি পেণ্ডেল বনাই তেওঁলোকে তেনেকুৱাকৈ গাঁৱে গাঁৱে প্ৰদৰ্শনো কৰে, দেখুৱায়। গতিকে সেই মাদকতাটো বেলেগ আৰু এতিয়াও মনত পৰে আৰু সেইবিলাক ভাল কাম হৈছিলে। আৰু আজিকালি এনেকুৱা হৈছে, মোবাইলত যেতিয়াই বস্তুটো মোবাইললৈ অহাৰ লগে লগে কিছুমান বস্তু বেয়া হ'ল। এতিয়া আমি যদি ক'ৰবাত ছবি এখন কৰি থাকোঁ, এতিয়া আমি বিগ বাজেটৰ এখন ছবি কৰি আছোঁ, এটা সুন্দৰ ব্যৱস্থাপনা এখন ছবি কৰি আছোঁ। তেওঁলোকেও কিছুমানে এতিয়া আশা কৰি আছে যে আমি মোবাইলত কেতিয়া চাবলৈ পাম। মানুহৰ মানসিকতাটো তেনেকুৱা হোৱাটো মই কামনা নকৰোঁ। মই ভাবোঁ যে এখন ছবি কৰিছে,
এখন ছবি ঘৰত চাবগৈ লাগে, মানে চিনেমা হলত চাবগৈ লাগে। মোবাইলত চোৱা প্ৰৱণতাটো এৰিলে আমাৰ সেই ক্ষুদ্ৰ ইণ্ডাষ্ট্ৰিটো, অসমৰ ক্ষুদ্ৰ ইণ্ডাষ্ট্ৰিটো বাচি থাকে, কলা কুশলী শিল্পীসকলো বাচি থাকে। আৰু আহ্বান কৰোঁ যে অসমৰ ৰাইজে চিনেমাবিলাক, অসমৰ যিবিলাক চিনেমা ৰিলিজ হয় সেই চিনেমাবিলাক হলত গৈ চাবগৈ। হলত গৈ চোৱাৰ লগে লগে আপোনালোকে তাত গোটেই ছবিখনৰ হেৰিটো পাব, মানে ছবিখনৰ গোটেই বিষয়বস্তুটো সুন্দৰকৈ ডাঙৰ পৰ্দাত চাব, সৰুকৈ মোবাইলত পিটিকি নাচাব। মই সেইখিনি আহ্বান জনাইছোঁ, মই মিনতি কৰিছোঁ, আপোনালোকক কাকো অনুৰোধ কৰিছোঁ যাতে ছবি ঘৰত ছবি চাওক। আপোনালোকে এই মন্তব্যটো শুনিলে, যিহেতু আমাৰ অৰুণ হাজৰিকা সকলো মানুহে চিনি পায়, চিনি নোপোৱা মানুহে নাই। যিহেতু জোনবাই, যিহেতু নেত্ৰকা বা সকলোৱে চিনি পায়, যিহেতু 30 সেই গীতটো বা সকলোৱে চিনি পায় আমাৰ অৰুণ হাজৰিকা দেৱক। আজি তেওঁ এখন চিনেমা আহিব, তেওঁ অলপ দিনৰ পাছত সেইখন সকলোকে চাবলৈ অনুৰোধ কৰিছে যে ছবিগৃহত চাবলৈ। আৰু সকলোকে কৈছোঁ এই চিনেমাখন সকলোৱে চাওকগৈ, ছবিগৃহত গৈ চাবগৈ। যিহেতু মোবাইলত চালে তেওঁলোকে এটা কষ্ট কৰি এখন চিনেমা কৰে, সেই চিনেমাখন যদি তেওঁলোকে একো এটা নাপায়, সকলোৱে যদি মোবাইলতে চাই দিয়ে, তেতিয়াহ'লে তেওঁলোকৰ একো প্ৰফিট বা একো এটা নহ'ব। সেইবাবে আপোনালোকে যা অসমীয়া চিনেমা যদি আমাৰ অসমীয়া ৰাইজে নাচায়, কোনে চাব? এতিয়া হিন্দী চিনেমাবিলাক কেনেকুৱা, তেওঁলোকৰ ছবিগৃহত দিয়াৰ লগে লগে কিমান মানুহ যায় চাই, সকলোকে মানে তেওঁলোকৰ চিনেমাখন পূৰা একদম হিট হৈ যায়। আমাৰ হৈছে আছামিজ চিনেমাবিলাক কি হ'ল, মানুহবোৰে হলত চাব নাযায় আৰু মোবাইলতে চাই পেলাই সমাপ্ত কৰি থৈ দিয়ে। তেনেকৈ হ'লে তেওঁলোকৰ অভিনয় জগতৰ যিখিনি মানুহ আছে তেওঁলোকক কেনেকৈ বাৰু, যিহেতু চিনেমাখন যোনে উলিয়াইছে তেওঁলোকে কেনেকৈ বাৰু এইবিলাক অভিনেতা অভিনেত্ৰী তেওঁলোকে পে'মেণ্ট দিব। যাক হলত যাওক আৰু ডাঙৰ ডাঙৰ পৰ্দাত চাওক এই চিনেমাখন। গতিকে সহায় কৰে, যিহেতু তেওঁলোকে আমাৰ আগৰ পৰা, এতিয়া তেওঁলোকে কিমান আগৰ পৰা চিনেমা কৰি আছে, নেত্ৰকাইহঁতে কিমান আগৰ পৰা কৰি আছে। এতিয়া প্ৰজন্মত মানে কি হৈছে, চবেই মোবাইলত চাই মানে শেষ কৰি দিয়ে, বা তেওঁলোকৰ ছবিগৃহ চিনেমাবিলাক নচলে, মানুহ নাযায় চাবলৈ। সকলো যাব চাব, তেওঁলোককো সহায় কৰিব। যিহেতু অসমীয়া মানুহ, তেওঁলোকে যদি অভিনয় কৰা যিবিলাক যুৱক যুৱতী আছে, তেওঁলোকক যদি আমাৰ অসমৰ ৰাইজে মৰম চেনেহ নকৰে, তেতিয়াহ'লে তেওঁলোকে চলিব কেনেকৈ? সেইবাবে অসমৰ ৰাইজ যাওক, চিনেমা চাওক আৰু এনজয় কৰক, ফূৰ্তি কৰক।